সাংবাদিক বন্ধুসকল, আজি বিশেষ এটা কাৰণত আমি অৱৰোহ সুৰক্ষা নীতি অসমৰ ফালৰ পৰা এটা সাংবাদিক মেলৰ দ্বাৰা দি BTC 22 লক্ষ ৰাইজক কিছু কথা অৱগত হোৱাৰ কাৰণে আপোনালোকে ইয়াতে আজি আমন্ত্ৰণ জনাইছিলোঁ আৰু আপোনালোকে আহি ইয়াতে সময় হোৱাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰথম কথাটো হৈছে কি, যোৱাকালি বিভিন্ন সংবাদ মাধ্যম বিভিন্ন ছ'চিয়েল মিডিয়াত আমি এটা বস্তু দেখা পৰিলক্ষিত হৈছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিত এটা সাংস্কৃতিক শোভাযাত্ৰাৰ নামত এটা জনগোষ্ঠীক বেলেগ ধৰণৰ এটা তেওঁলোকে যিটো প্ৰক্ৰিয়াৰ দ্বাৰা যেনে ছিষ্টেম তেওঁ মানুহৰ ওচৰত ঠেলি দিলে, আচলতে সঁচাকৈ খুব দুখজনক আৰু এইটো খুব ধিক্কাৰজনক কথা যে BTCৰ 22 লক্ষ যিখিনি অনাবৰি হওক বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ইয়াত বসবাস কৰে, এটা শান্তি সম্প্ৰীতি বিভিন্ন ক্ষেত্ৰত আমি ইয়াত বসবাস কৰি আছোঁ। কিন্তু আচলতে এটা জনগোষ্ঠীক কি উদ্দেশ্যত কি কাৰণত এনেধৰণৰ প্লেচমেণ্ট কৰিলে ইয়াক লৈ কিন্তু আমি আচলতে লজ্জিত বোধ কৰিছোঁ। কিয় এটা আমাৰ যিটো সমন্বয় যিটো ছিষ্টেম প্ৰক্ৰিয়াটো আছে ধ্বংস কৰা বুলি অনুভৱ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত বড়ো ইউনিভাৰ্চিটিৰ প্ৰতি কৰ্তৃপক্ষক আমি আহ্বান কৰিছোঁ অনতিপলমে ইয়াৰ বিচাৰ কৰি কেনে উচিত শাস্তি দিব লাগে। আৰু আমাৰ যিটো ভাতৃত্ববোধৰ যিটো মনোভাৱ, এই মনোভাৱখিনি যাতে অনাগত দিনত এটা বেলেগ পৰিৱেশ সৃষ্টি নকৰে তাৰ আহ্বান কৰিলোঁ। দ্বিতীয় ইম্পৰ্টেণ্ট কথাটো এনেকুৱা ধৰণৰ, আপোনালোকে জানেই যে সময়মতো 2024 লোকসভা নিৰ্বাচন আহি আছে। এই ক্ষেত্ৰত BPF হওক EPPL হওক BJP AGP লগ লাগি কেণ্ডিডেট হওক GSP হিচাপেও বিভিন্ন মানুহ ইয়াতে প্ৰাৰ্থিত্ব ইয়াতে প্ৰদান কৰিছে। আমি দেখা পাইছোঁ বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে BTCৰ 22 লক্ষ ৰাইজৰ এই সংগ্ৰাম সত্তাক বিভিন্ন ক্ষেত্ৰত যে মুখিমূৰ পুনৰবাৰ কৰিব গৈছে আমাৰ পৰিলক্ষিত হৈছে। এতিয়া কথাটো স্পষ্ট যে BTCৰ 22 লক্ষ ৰাইজৰ জাতি মাতি ৰক্ষাৰে সংগ্ৰামকাৰী অস্তিত্বৰ কাৰণে অৱৰোহ সুৰক্ষাৰ জন্ম হৈছিল। আপোনালোকে জানে যে যেতিয়া আপোনাৰ 2003 চনত যেতিয়া BTC গঠন হৈছিলে, এই গঠন হোৱাৰ পিছত সেই সময়ত আগ্ৰা মহিলাৰী এটা কুশাসন এক জংঘলৰ পৰা আহি এই BTCত চুক্তিৰ আলম লৈ কেনে যে জংঘলত আৰম্ভ কৰিছিল তাৰ নামেই আছিল আগ্ৰা মহিলাৰী, দলেই আছিল BPF। গতিকে এই BPF চৰকাৰ বিভিন্ন কূটনীতি ষড়যন্ত্ৰমূলক মনোভাৱ বিভিন্ন ক্ষেত্ৰৰ এই বিভিন্ন প্ৰক্ৰিয়াৰ কাৰণে কিন্তু BTCৰ 22 লক্ষ ৰাইজে এই শক্তিক নিষেধ কৰাৰ কাৰণে কিন্তু অৱৰোহ সুৰক্ষাৰ নাম লৈ কেনে কিন্তু ইয়াতে জন্মগ্ৰহণ কৰিছিল। আজি যদি প্ৰেক্টিকেল কথাখিনি কওঁ যে যি আগ্ৰা মহিলাৰী আজিয়ে খামফা বৰগৰীয়াৰ দ্বাৰাই দি পুনৰবাৰ চামচুমি খুংগুৰি বিস্মৃতাৰীৰ বিকল্প হিচাপত খামফা বৰগৰীয়াক খাৰা কৰিছে, সেইজন আগ্ৰা মহিলাৰী BPF চৰকাৰে কিন্তু নেতৃত্বৰ কুশাসন তেওঁলোকৰ দুৰ্নীতি তেওঁলোকৰ ছিষ্টেম প্ৰক্ৰিয়া গোটেই আমাক ডেমেজ কৰাৰ কাৰণে কিন্তু অৱৰোহ সুৰক্ষাটো জন্ম হৈছিল। সেইকাৰণে আগ্ৰা মহিলাক স্পষ্ট কৰিব হৈছে যে যিসকল মানুহৰ কাৰণে BTCত অনাবৰণ সুৰক্ষা বুলি জন্মগ্ৰহণ কৰিছিল আৰু সেইসকল মানুহ পুনৰবাৰ 17 বছৰ পিছত আকৌ 5 বছৰ তেওঁলোকে দানৱ ৰূপী হিচাপত আমাৰ মানুহখিনিক তেজ চুই খাবৰ কাৰণে তেওঁলোকে খামফা বৰগৰীক ইয়াতে লোকসভাৰ প্ৰাৰ্থী বনাই আমাৰ মানুহখিনিক গামোচা পিন্ধাই ভোট লাভ কৰা যি ৰণকৌশল ৰচনা কৰিছে এতিয়া স্পষ্ট কৰি দিছোঁ। আৰু BTCৰ 22 লক্ষ ৰাইজক এটা অনুভৱ কৰিছে যে যি চৰকাৰৰ দ্বাৰাই দি আমাৰ বিভিন্ন শ্বহীদ হৈছিল ইয়াতে, এই আগ্ৰা মহিলাৰীৰ চৰকাৰ থকাৰ সময়তে এই মানুহখিনিয়ে লাঞ্ছিত বঞ্চিত অৱহেলিত হৈছিল। এই আগ্ৰা মহিলাৰীৰ নেতৃত্বৰ BTC চুক্তিৰ আলমত আমাৰ মাটি বাৰী সমস্যাখিনি কোনো সমাধান নকৰাৰ কাৰণে অৱৰোহ সুৰক্ষা জন্ম হৈছিলে। আৰু সেইসকল ব্যক্তি পুনৰবাৰ তেওঁলোকে চামচুমা খুংগুৰি বিস্মৃতিৰ আলম লৈ এবাৰ খামফা বৰগৰীয়াক ইলেকশ্যনত ভোট দি কেনে আমাৰ ভোট লৈ কেনে যদি নিৰ্বাচন জিকিম বুলি ভাবিছে, স্পষ্ট কৰিছোঁ কি পৃথিৱীৰ সৰ্বশক্তি লগাই হ'লে অন্তত BPF চৰকাৰৰ যি এক বিগত দিনৰ নমুনাক প্ৰতিৰোধ কৰাৰ কাৰণে কিন্তু অৱৰোহ সুৰক্ষা সমিতি BTD অসম আৰু BTC 22 লক্ষ ৰাইজে কিন্তু সম্পূৰ্ণভাৱে প্ৰস্তুত। কাৰণ আমি এটা কথা স্পষ্ট জানো কিয় যে BTCৰ 22 লক্ষ বিভিন্ন দল সংগঠনৰ লগত জড়িত থাকিব পাৰে, বিভিন্ন ৰাজনৈতিকভাৱে দলত জড়িত থাকিব পাৰে, কিন্তু এটা কথা সকলো সৰ্বসাধাৰণ ৰাইজক অনুৰোধ কৰোঁ, এবাৰ যদি অনুচ্ছেদটো যদি আপোনালোকৰ যদি কিবা কাৰণত ৰাজনৈতিক চিন্তাধাৰাৰ মাজেৰে এবাৰ যদি এই অৱৰোধ বাহিৰে বেলেগত তাত যদি সমষ্টিটো যদি গুচি যায়, মন কৰিব 25 বছৰ 50 বছৰলৈকে কিন্তু ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি সকবকাই থাকিব লাগিব। দ্বিতীয় কথা, এয়া কেৱল মাত্ৰ BPF চৰকাৰে কৰাৰ কাৰণটো অৱৰোহ জন্ম নহয়। ভেৰি ইণ্টাৰেষ্টিং, আজি মন কৰিব আজি প্ৰমোদ বড়ো চৰকাৰ যেতিয়া 2020 চনত পৰিষদ নিৰ্বাচন হ'ল,
17 বছৰীয়া হাগ্ৰা মহিলাৰ কুশাসনৰ পৰা পৰিত্ৰাণ কৰি ব্ৰিটিছৰ 22 লাখ ৰাইজৰ মাজত সমঅধিকাৰ সমউন্নয়ন এক ছুইজাৰলেণ্ড ছিষ্টেমৰ যিটো প্ৰক্ৰিয়া গঠন কৰি নতুন ৰূপ দিয়াৰ প্ৰক্ৰিয়া কৰি প্ৰমোদ বড়াই ডাঙৰীয়াই মৃত্যুজৰ নাম লৈ চৰকাৰ গঠন কৰিছিলে আমি অৱশ্যে স্পষ্ট কৰিব খুজিছো যে ছুইজাৰলেণ্ডটো দূৰৰ কথা আপোনালোকে এখন এটা সুন্দৰ সূৰ্যময় আৰু ভাল বাতাবৰণ কৰিব পৰা পৰিৱেশৰ সৃষ্টি আপুনি কৰিব নোৱাৰে আপুনি ব্ৰিটিছৰ বৰ্তমান কুশাসনৰ তালিকাত একেই আগ্ৰা মহিলাৰী ছিষ্টেমৰ প্ৰক্ৰিয়া কাৰণ আপোনাৰ দেখা পাইছো বিভিন্ন ডেভেলপমেণ্ট বিভিন্ন ক্ষেত্ৰত আপুনি কেৱল আপোনালোকৰ মানুহখিনিকে সন্তুষ্ট কৰিছে কাৰণ 2020 চনৰ পিছত এই মাটি বাৰী সমস্যাক লৈ কেনে উচ্ছেদৰ পৰা আৰম্ভ কৰি চাকৰি বাকৰি এপইণ্টমেণ্ট ক্ষেত্ৰত মানুহখিনি সন্তুষ্ট কাৰ কাৰণে হৈছে আজি ইপিপিএল চৰকাৰৰ কাৰণে আজি তেওঁলোকৰ কৰ্ম ইচ্ছা নাই তেওঁলোকে ব্ৰিটিছৰ 22 লাখ মানে পুনৰবাৰ এই আগ্ৰা মহিলাৰ নিচিনাকে আপুনিও ৰামঠগন দিয়াৰ যি ব্যৱস্থাপনা কৰিছে এয়া কিন্তু ব্ৰিটিছৰ সৰ্বসাধাৰণ ৰাইজে বুজিবলৈ বাকী নাথাকে কাৰণ মন কৰিব প্ৰমোদ বড়া ডাঙৰ স্পষ্ট কৰিব খোজো যদি আপোনাৰ মেণ্টেলিটি ঠিক থাকিলেহেঁতেন 2020 চনৰ পৰা 2024 চনলৈকে আমাৰ মাটিৰ সমস্যা আপুনি কমালে নে মাটিৰ সমস্যা বঢ়ালে আপুনি 2020 চনৰ পৰা 2024 চনলৈকে আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আপোনালোকে কিবা কৰিলে ৰিচেণ্টলি যোৱা 3 দিন আগতে এই বিভিন্ন সচিবালয় কাৰ্যালয় তাতে এপইণ্টমেণ্ট হৈছে তাত মেজৰিটি আপোনালোকে এছটি মানুহসকলক এপইণ্টমেণ্ট দিছে আৰু একদম মাইনৰিটি হিচাপে 5% মানক ইন জেনেৰেল হৈছে মই আপোনাক প্ৰশ্ন কৰিব যে এই যেটো এডভাৰটাইজমেণ্ট আলমলৈ এপইণ্টমেণ্ট দিছে ইয়াত কেটেগৰী ওয়াইজ ইয়াৰ কিবা এডভাৰটাইজমেণ্ট আছিল নে ইয়াত এছটি এছচি ওবিসি ৰিজাৰ্ভেশ্যন কেটেগৰী আছিল নে একে সিস্টেম আৰম্ভ কৰিছে কাৰণ আগ্ৰা মহিলাৰ এটা সময়ত CSB নামত গুৰু গোসাঁই নামনা কৰি কেৱল কাৰাপচনৰ কাৰণে তেওঁলোকৰ নিজৰ মানুহখিনি এপইণ্টমেণ্ট দি এই বিভিন্ন ধৰণৰ আমাৰ জাতি জনগোষ্ঠীৰ যেটো আমাৰ আশা আকাংক্ষাক কিন্তু মুখিমুখি কৰি দিছিলে স্পষ্ট কৰিব যে আপোনালোকৰ নিষ্ঠাহীনতা আপোনালোকৰ সুবিধাবাদী ৰাজনীতি ব্ৰিটিছৰ 22 লাখ ৰাইজে বুজিবলৈ বাকী নাই 3 নম্বৰ কথা প্ৰমোদ বড়া ডাঙৰ স্পষ্ট কৰিব খোজো প্ৰদ্যুৎ বড়া যেটো কেছ যেটো মাটিৰ এভিকশ্যনৰ কেছ আগন্তুক 2 তাৰিখে মাটিৰ এভিকশ্যনৰ ফাইনেল জাজমেণ্ট দিব গৈ আছে আগন্তুক 2 তাৰিখে 2 এপ্ৰিল 2024 আমাৰ মাটিৰ 5 লাখ 4.5 লাখ বিঘা মাটিত যে অবৈধভাৱে যে অনাবৰ মানুহখিনি যে বসবাস কৰি আছে এই মাটিখিনিৰ ফাইনেল ৰায় দিব গৈ আছে গুৱাহাটী হাইকোৰ্টে 2 এপ্ৰিলত মই ব্ৰিটিছ ৰাইজক আহ্বান কৰিছো যি চৰকাৰৰ আলমত আপোনাৰ জাতি মাটি ৰক্ষা বা মাটি যাব ওলাইছে যি চৰকাৰৰ আলমত আপোনাৰ ভৱিষ্যত অন্ধকাৰ যাব গৈছে সেই চৰকাৰ আপোনালোকে পুনৰবাৰ লোকসভা নিৰ্বাচনৰ নামত তেওঁলোকক ভোটটো দি কেনে নিজৰ ভাতিৰ তলৰ ভৰিৰ তলৰ মাটিখিনি শেষ কৰিব নেকি একবাৰ চিন্তা কৰক কাৰণ মন কৰিব কেৱল মাত্ৰ বিপিএফ আৰু ইপিপিএল কিন্তু আমাক কেৱল ৰাজনৈতিক ঢাল বৰুৱাৰ বাহিৰে বেলেগ কোনো কাম ইয়াতে কৰা নাই এই 2024 চনৰ এই 2 তাৰিখে যে মাটিৰ এভিকশ্যন হ'ব গৈ আছে ইয়াৰ উত্তৰ প্ৰমোদ বড়া ডাঙৰীয়াই পিটিচি চৰকাৰে এপিডিবিত কি দিছে আপোনালোকে জানে প্ৰমোদ বড়া ডাঙৰীয়াই কেৱল মাত্ৰ মাটি দিয়া বুলি লেণ্ড দিয়া বুলি কৈ কেনে কেৱল মাত্ৰ তেওঁ মানুহখিনি প্ৰতাৰণা কৰা বাই একো নাই মই প্ৰমোদ বড়া ডাঙৰীয়াক চেলেঞ্জ কৰি ক'ব খুজিছো যে যিসকল মাটি এই এপৰ দ্বাৰা দি আপোনাক কৈ আছে যে মাটিৰ সমস্যা আমি মাটি পাত্তা দিছো আপোনাক প্ৰত্যাহ্বান জনাইছো আপুনি এনেকুৱা মাটি 50 বিঘা মাটিৰ ডিটেইলছ দিয়ক য'ত যিসকল মাটি আপুনি লেণ্ডলেছ তেওঁলোকক যে ভূমি দিছে এই মানুহখিনিক ট্ৰাইবেল বেল্টৰ ব্লকত বসবাস কৰা মানুহখিনি আপোনালোকে নতুন জায়গাত ভূমি দিছে অৰিজিনেলি SDLC যি ডিষ্ট্ৰিক্টৰ পৰা যিখন কমিটিয়ে ৰেকমেণ্ড কৰি দিয়ে সেই মানুহখিনিক আপুনি মাটি ভূমি প্ৰদান কৰিছে এয়া স্পষ্ট কৰক আপুনি 2 নম্বৰ কথা এইখিনি এই কাগজখন অলপ পুৰণি হৈছে আমাৰ কিন্তু প্ৰত্যেকৰে হাতে হাতে কিন্তু কাগজখন গৈছে এই কাগজখন হৈছে অল আসাম ট্ৰাইবেল সংঘ এই কাগজখন হৈছে অল আসাম ট্ৰাইবেল সংঘ 14 ফেব্ৰুৱাৰীত তেওঁলোকে বিভিন্ন মানক জাৰি কৰিছে এই কাগজখনত লিখা আছে নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰিবৰ বাবে ৰাজ্য চৰকাৰক দাখিল কৰিবলৈ গাঁৱৰ তালিকা পঠিয়াবৰ বাবে আহ্বান তাৰমানে এখন তালিকা তাৰ স্পষ্ট হৈছে ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 ক্লজ 10 যি ট্ৰাইবেল বেল্ট ব্লকৰ যি ইস্যু যিখিনি 47টা বেল্ট এণ্ড ব্লক ইয়াত আছে এইখিনিয়ে এছটি সকলৰ কাৰণে সাফিচিয়েণ্ট নহয়
পুনৰবাৰ আমাৰ যিখিনি মানুহে 50 বছৰ 60 বছৰ বসবাস কৰি ইয়াত বসবাস কৰি সেই মাটিখিনিকো তেওঁলোকে মেজৰিটি দেখাই কেনে পুনৰবাৰ নতুন ট্ৰাইবেল বেল্ট গঠন কৰাৰ কাৰণে সকলো গাঁওবুঢ়াক বিভিন্ন গাঁৱত তেওঁলোকক কাগজ পঠাই যে আপোনালোকৰ তথ্যখিনি আমাক দিয়ক, এইখিনি আমি অসম চৰকাৰ তাতে ছাবমিট কৰিম, কাৰণ এই কাগজটো ছাবমিট কৰাৰ পিছত অসম চৰকাৰে যে নতুন বেল্ট এণ্ড ব্লক গঠন কৰিব গৈ আছে ছাবমিট কৰিব। এয়া কি ভয়ানক কথা নহয়? সদায় BTC ৰাইজক এয়া আহ্বান কৰিছো, আপোনালোকে যিসকলৰ চক্ৰ ছায়াত মনোজ দাস, বিদ্যুৎ কলিতা, সঞ্জয় দাস, নৰসিংবাৰে 72 জন মানুহক 1 ছেকেণ্ডৰ নদীত ভৰাই দিছিলে, সেইসকল হত্যাকাৰীক সেইসকল চিষ্টেমক কোনো ধৰণৰ বিচাৰ নকৰাকৈ ৰাজসিংহাসনত বহি পুনৰবাৰ সেই ৰাজসিংহাসনৰ আলম লৈ কেনে BTCৰ 22 লোক অনাব ৰাইজক ৰামঠগত নি কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে পুনৰবাৰ ভোটৰ কাৰণে আমাৰ মানুহে কেৱল ভোট বেংক ব্যৱহাৰ কৰিছে। সেইসকল মানুহক ভোট দি কিনে আপুনি মনোজ দাস, বিদ্যুৎ কলিতা, সঞ্জয় দাস, মহেন্দ্ৰ হীৰা আৰু সেই নৰসিংবা আদি কৰি এই মানুহখিনিৰ আত্মাখিনি আপোনালোকে বিসৰ্জন দিব নে সেইসকল মানুহৰ আপোনালোকৰ জাতিমত ৰক্ষাৰ স্বাৰ্থ সংগ্ৰামৰ কাৰণে অৱতীৰ্ণ হোৱা এই মানুহখিনিৰ বিচাৰৰ কাৰণে চিন্তা কৰিব। MP নৱকুমাৰ শৰণীয়া যেতিয়া 2003 চনৰ হাগ্ৰা মহিলাৰ নেতৃত্বত এইবিলাক ঘটনা তেতিয়া হৈছিলে, অবৰ জন্ম হৈছিলে, কেৱল মাত্ৰ এটা চিষ্টেমক ডেমেজ কৰাৰ কাৰণে ঐক্যবদ্ধ শক্তিৰ দ্বাৰাই দি MP নৱকুমাৰ শৰণীয়াক জংগলপে আনি লোৱাক কাটব বুলি কৈ তেওঁক কিন্তু সাংসদ বনাইছিল। আজি সেই সাংসদ নৱকুমাৰ শৰণীয়াৰ 14 চনৰ নিৰ্বাচন যেতিয়া অৱতীৰ্ণ হল, MP নৱকুমাৰ শৰণীয়াক প্ৰশ্ন কেইটামান স্পষ্ট কৰিব খুজিছো। 2014 চনত যেতিয়া আপুনি সাংসদ হল, নৰসিংবাৰী কিন্তু 72 জনকে মানুহক কাটি কাটি এই নদীত ভৰাই দিলে, তাৰ বিচাৰৰ কাৰণে সংসদৰ কিয় মজিয়াত মাতিলে নে? আপুনি যেতিয়া MP সাংসদ নৱকুমাৰ শৰণীয়া যেতিয়া সাংসদ হৈ গল 2014 চনতে আপোনাক কিন্তু মুছৰ পৰা মাছ মজিয়াত মনোজ দাসক গুলীয়া হত্যা কৰিলে, তাৰ বিচাৰৰ কাৰণে আপুনি এবাৰ সাংসদক মাতিলে নে? এই 2014 যে মনোজ দাসক হত্যা কৰা হল, তেওঁৰ কাৰণে CBI তদন্ত আদি কৰি তেওঁৰ পৰিয়ালৰ তেওঁৰ শহীদ আপুনি কিবা কৰিলে নে? মনোজ দাসৰ পিছত আপোনাৰ বিদ্যুৎ কলিতা, সঞ্জয় দাসক হত্যা কৰা হল, বাচ্চা ল'ৰাকেইটাক কাটি পিচ পিচ কৰি দিয়ে, তেওঁলোকৰ কাৰণে সংসদৰ মজিয়াত বিভিন্ন থানাত আপুনি কিবা ব্যৱস্থা কৰিলে নে? সেই সাংসদক কৈছো। আৰু চবকে ডাঙৰ কথা জানে আপোনালোকে, 2014 চনৰ MP নৱকুমাৰ শৰণীয়াৰ নেতৃত্বত তেওঁ যেতিয়া সাংসদ হৈছিলে 2017 চনৰ 1 আগষ্টত যিজন ব্যক্তিয়ে যিটো সংগঠনৰ সহযোগত MP নৱকুমাৰ শৰণীয়াক MP বনাইছিলে, বলিষ্ঠ কণ্ঠ ABMC সভাপতি লাফিকুল ইছলামক কিন্তু সেই কোকৰাঝাৰ মাছ মজিয়াত গুলিয়াই দেহ থৰক কৰি দিছিলে। তাৰ বিচাৰৰ কাৰণে MP নৱকুমাৰ শৰণীয়াই কেৱল সাংসদৰ মজিয়াত প্ৰশ্নোত্তৰ কালত তেওঁক CBI তদন্ত কৰিব লাগে, শাস্তি দিব বুলি কৈ কেৱল প্ৰশ্ন উত্তৰ তেওঁ প্ৰশ্নটো কৰি দায়িত্ব সামৰিছিলে। MP নৱকুমাৰ শৰণীয়াক কওঁ যে আপুনি 2014 চনৰ পৰা 2024 চনৰ তৃতীয় টাৰ্মৰ কাৰণে এনেকুৱা 3টা কাম দেখাই দিয়ক যে আমাৰ জাতিবাদী ৰক্ষা স্বাৰ্থ সংগ্ৰামখনত আপুনি সংসদৰ মজিয়াত এনেকুৱা কি কাম কৰিলে যি কামৰ বিৰুদ্ধে আপোনাক ভোট দিব লাগে। 3 নম্বৰ কথা, মই যদি আপোনাক কথাটো ক'ব খোজো, যিজন সাংসদে নিজৰ কাষ্ট চাৰ্টিফিকেটখনে আজিলৈকে সুৰক্ষিত ৰাখিব পৰা নাই, সেইজন সাংসদে 6 জনজাতিৰ ক্ষেত্ৰত এই যে প্ৰস্তাৱ গৃহীত ST চাৰ্টিফিকেট কৰি দিব, তেওঁ সেইখিনি সক্ষমতা আছে নে? তেওঁ ভাবে নেকি যে 3 নম্বৰ টাৰ্মত কোচ 6 জনজাতি আদিবাসী ভাইখিনি হওক, আমাৰ কোচ ভাইখিনিয়ে MP নৱকুমাৰ শৰণীয়াই যিজন MP নৱকুমাৰ শৰণীয়াই নিজৰ ST চাৰ্টিফিকেটৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত নমিনেশ্যন দিয়াৰ কাৰণে কক বকাই আছে, সেইজন ব্যক্তিয়ে 6 জনগোষ্ঠীৰ বৃহত্তৰ ছাত্ৰৰ এই ST প্ৰক্ৰিয়াক তেওঁ সমাধান কৰি দিব পাৰি বুলি সেইসকল ব্যক্তি ভোট দি ভাবেনে? এইখিনি ক'বলৈ বাধ্য হৈছো, আপোনাৰ অদক্ষতাই BTCৰ 22 লোক অনাব ৰাইজ। আজি লক্ষ্য কৰিব কথা, আজি আপুনি ইছ্যু কি হৈছে বিভিন্ন মিডিয়াত দেখা পাব যে MP নৱকুমাৰ শৰণীয়াই ভাষাৰ সমস্যা BTCত আছে, মাটিৰ সমস্যা BTCত আছে, এইবিলাক কথাকে আপুনি যে ৰাইজৰ যাব লৈছে, এটা স্পষ্ট কৰি ডাবল গেম নেখেলিব। BTCৰ 22 লোক অনাব ৰাইজৰ কাৰণে আপুনি যদি কিবা কাম কৰিছে, আপোনাক ৰাইজে ভোট দিব। আপোনাৰ EM 2020 চনৰ ঘনশ্যাম দাসক বৰ্তমানৰ প্ৰমোদ বড়ো চৰকাৰ তেওঁ EM হৈ আছে। যদি এই মাটিৰ সমস্যা কাৰণে যদি BTCত যদি অপৰাইজৰ হোৱা নাই,
যদিহে ভাঙাৰ সমস্যাখিনি যদি আমাৰ সমস্যা সমাধান হোৱা নাই, যদি আমাৰ ইয়ং জেনেৰেশ্যনবিলাক যদি চাকৰি বাকৰিৰ ক্ষেত্ৰত গোটেইখিনি যদি কাৰাপ্টেড হৈছে, কিহৰ স্বাৰ্থত MP নৱকুমাৰ শৰণে ঘনশ্যাম দাসক এই সকল চৰকাৰৰ লগত সহযোগ কৰি তেওঁলোকৰ চৰকাৰখন বৰ্তাই ৰখাৰ ব্যৱস্থা কৰিছে? ইয়াত ইণ্টাৰনেল কিবা বুজা পৰা আছে নেকি? যদি আপুনি মিত্ৰজোঁট চৰকাৰ যদি আছে, তেনেহ'লে প্ৰমোদ বড়োৱে বিজেপিয়ে সেই জয়ন্ত বসুৰ টিকেট দি আপোনাক কিয় নিদিলে? এটা স্পষ্ট কৰিব, যেতিয়ালৈকে আপুনি MP নৱকুমাৰ শৰণে MCLA EM ঘনশ্যাম দাস এই BTCৰ মিত্ৰ চৰকাৰত থাকিব, আৰু তাৰ পিছতো যদি আপুনি MP হিচাপত যদি সেই সমষ্টিত যদি আপুনি খেলিকে ৰাইজক পুনৰ ডাবল গেম খেলে, তেতিয়াহ'লে অন্তত অৱৰো সুৰক্ষা মিতিসমূহে কিন্তু এটা স্পষ্ট কৰি দিছো যে মিত্ৰজোঁট ত্যাগ নকৰিলে আৰু সংগ্ৰামী সত্তাক আপোনালোকে গ্ৰহণ নকৰিলে কিন্তু আপুনি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এটা কথা মন কৰিব, ৰাইজক সদায় BTCৰ এটা স্পষ্ট কৰিব খোজো, অহাকালি 3 দিন 2-1 দিনৰ ভিতৰতে অৱৰো সুৰক্ষা বিটিৰ ফালৰ পৰা এখন কাৰ্যনিৰ্বাহক দ্বাৰা আমাৰ পক্ষে এটা প্ৰাৰ্থী কিন্তু ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ আমি খুব সেনচিটিভ, আমি সিৰিয়াছ, দৰকাৰ হলে নিজৰ জীৱনটো উৎসৰ্গা কৰিম, দৰকাৰ হলে MP নৱকুমাৰ শৰণীয়াৰ বিকল্প নিজে খাৰা হ'ম, কিন্তু কোনো কাৰণত এই সমষ্টিটো BPF EPPL বা যিকোনো কংগ্ৰেছক কিন্তু আমি দিয়াৰ পক্ষপাতি নহয়। সেয়ে এটা কথা ৰাইজক আহ্বান কৰো, যি 2014 চনত 6,40,000 ভোট পাই কিনে ভাৰতবৰ্ষ সংসদৰ মাজত বুজাই দিছিলে যে BTCত অনাবৰো মেজৰিটি আছে বুজাই দিছিলে, কিন্তু কিবা কাৰণত যদি এই সমষ্টিটো যদি আপোনালোকে যদি এই BPF যাই আমাক বন্দুকিত ৰাখি থৈছে, যি EPPLে আজিও আমাক বন্দুকিত থৈ দিছে, কিন্তু যদিহে এই একেই সমষ্টিটো যদি আপোনালোকে এইবাৰ যদি কোনোবা যদি BPF বা EPPL সমষ্টি গুচি যায়, মন কৰিব আমাৰ যে ঐক্যতা, আমাৰ নিষ্ঠা, আমাৰ একগ্ৰতা, শান্তিময় পৰিৱেশ যে সম্পূৰ্ণভাৱে আমাৰ যে মিত্ৰতা, একতা, ঐক্যতা গোটেইখিনি শেষ হৈছে, এই খবৰটো কিন্তু আমাক অনাগত দিনত আমাক সম্পূৰ্ণ শেষ কৰাৰ কাৰণে কিন্তু শেষ নহ'ব। সেইকাৰণে স্পষ্ট কথা, যেনেকে যদি যিদিনাখনে আপোনাৰ 7 মে'ত যিদিনাখন EVMৰ ছবিত আপোনালোকে ট্ৰেক্টৰ বা BPFৰ নাঙলৰ ছবিত আপোনালোকে চুইচটো টিপ যাব, সিদিনাই মন কৰিব হয়তো আপোনাৰ মাটি গ'ল, হয়তো আপোনাৰ ভাষা গ'ল, হয়তো আপোনাৰ ভৱিষ্যত অন্ধকাৰ হৈ গ'ল। মন কৰিব যিদিনাখনে আপোনালোকৰ EVMৰ ছবিত ট্ৰেক্টৰ, BPF, কংগ্ৰেছ যিসকল ব্যক্তিকে আপোনালোকে চুইচটো টিপি দিব, সিদিনাখনে মন কৰিব যি আছিল সিদিনাখনে সম্পূৰ্ণ শেষ হ'ব। শেষত এটাই আহ্বান আমি অৱৰো সুৰক্ষাৰ ফালৰ পৰা, অনাগত 2-1 দিনৰ ভিতৰতে অৱৰো সুৰক্ষা বিটিৰ অসমে MP নৱকুমাৰ শৰণীয়াৰ বিকল্প প্ৰাৰ্থী অচিৰে ঘোষণা কৰি BTCৰ 22 লক্ষ অনাগত ৰাইজৰ স্বাৰ্থত অন্তত দৰকাৰী প্ৰত্যেকজন অৱৰকামী সৈনিকে নিজৰ জীৱন ত্যাগ কৰি কিন্তু এই সমষ্টিটো কোনো কাৰণত কোনো BPF, কোনো EPPL, কোনো কংগ্ৰেছক কিন্তু আমি এই সমষ্টিটো কোনো কাৰণত জিকি যাব প্ৰয়োজন নাপায়। নিজৰ জীৱন বিসৰ্জন দিবলৈ এই সমষ্টিটো উদ্ধাৰ কৰি BTCৰ 22 লক্ষ অনাগত ৰাইজে কোকৰাঝাৰৰ পৰা যায় পুনৰবাৰ লোকসভাত কিন্তু আমাৰ অস্তিত্ব জাহিৰ কৰাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত।